গাড়ী মানুহ হয়, গাড়ীখন আমাৰ হয়। বাছখন আমি 40তে আছিলো, আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে, ইহঁতে আহি খুন্দা মাৰি দিছে। আমাৰ গাড়ীখনৰ অৱস্থা চাওক, স্পীডত আহিছে, বেছি আছে গাড়ী স্পীড, আহি খুন্দা মাৰি দিছে। গাড়ীখনৰ অৱস্থা গ্লাছ চাছ গোটেই ভাঙিছে। আমাৰ বেছি বছৰো হোৱা নাছিল গাড়ীখন কিনা। নেহৰু মই শিকি থকা গাড়ী এখন মেকানিক অলপ গোটেই ইঞ্চুৰেঞ্চৰ পইচা লাগিব আমাক। নেহৰু আপুনি চাওক লাগে। কোনো এজন ড্ৰাইভাৰে নিবিচাৰে যে তেখেতৰ গাড়ীখন এক্সিডেণ্ট হওক বা তেখেতে কোনোবা মানুহক মাৰো, কিন্তু এক্সিডেণ্টটো দুৰ্ঘটনাটো হৈ যায়, তাত কাৰো ভুল নাথাকে। কিন্তু কিছুমান এনেকুৱা লোক আছে যে কোনোবা এজন ব্যক্তিয়ে যদি কিবা এটা এক্সিডেণ্ট কৰে তেওঁক উধাই মুধাই মাৰপিট কৰে, আচল বিষয়টো নজনাকৈয়ে। আচলতে এজন ড্ৰাইভাৰে আমাক সুৰক্ষিতভাৱে কত দূৰ যে কঢ়িয়াই লৈ যায়। আমি জানো কোনোবা দিনা গাড়ীৰ পৰা নামোতে বা গাড়ীখন চলাবৰ সময়ত ড্ৰাইভাৰজনৰ সুখ দুখ কেনে আছে সোধো। আমি আচলতে যেতিয়া আমাৰ গাড়ীখনে সুৰক্ষিতভাৱে কঢ়িয়াই লৈ যায়, আমি গাড়ীৰ পৰা নমাৰ পাছত তেখেতক জানো এটা ধন্যবাদ দিওঁ? আমি আমাৰ নিজৰ কৰ্তব্যবিলাক কোনো দিনা পালন নকৰোঁ, কেৱল আনৰ দুখবিলাক খুচৰিব জানো। আজিৰ দৃশ্যটো চাই সঁচাকৈ বহুত দুখ লাগিল। যেতিয়া কোনোবাই ভাল কাম কৰে আমি কেতিয়াও তেওঁক প্ৰশংসা নকৰোঁ, কিন্তু যেতিয়া কোনোবাই ভুল কৰে তেওঁক আমি সমালোচনা কৰিবলৈ এৰি নিদিওঁ। তেখেতৰ ওপৰত আমি অন্যায় কৰোঁ বা অত্যাচাৰ কৰোঁ। আচলতে আমাৰো জানো কিছুমান কৰ্তব্য নাই, আমাৰো জানো দায়িত্ব নাই? যিখন গাড়ীয়ে আমাক সুৰক্ষিতভাৱে কঢ়িয়াই লৈ যায়, যিজন মানুহে নিজৰ ত্যাগ কষ্টৰ দ্বাৰা আমাক এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়, সেইজন ব্যক্তিক আমি কোনোবা দিনা প্ৰশংসা কৰি পাইছোঁ নে তেখেতক সহায় কৰি পাইছোঁ? তেখেতৰ ঘৰ পৰিয়াল কেনেকৈ চলিছে সেই কথাটো আমি জানিবলৈ চেষ্টা কৰিছোঁ? আমি কেতিয়াও সেইটো চেষ্টা কৰা নাই বা জানিবলৈ আমি বিচৰাও নাই। মাত্ৰ ড্ৰাইভাৰজনৰ পৰা যদি অকণমান ভুল হৈ যায় বা কেতিয়াবা এক্সিডেণ্ট হৈ যায়, তেতিয়া সেই ড্ৰাইভাৰজনৰ ওপৰতহে আমি আমাৰ সকলোবোৰ ক্ষোভ উজাৰি পেলাওঁ। সেয়া কিন্তু আমাৰ ভুল। আচলতে বহুতে ভাবে যে ড্ৰাইভাৰজনে দৰমহা পায়, গতিকে তেখেতে ভালকৈ গাড়ী চলাবই লাগিব, আৰু আমি যিহেতু গাড়ী ভাড়া দিছোঁ গতিকে তেখেতে আমাক সুৰক্ষিতভাৱে কঢ়িয়াই লৈ যাবই লাগিব। আচলতে যেতিয়া ড্ৰাইভাৰ এজনে গাড়ী এখন চলাবলৈ আৰম্ভ কৰে তেখেতক আমি প্ৰেৰণা দিয়া উচিত, যাতে তেখেতে ভালকৈ গাড়ীখন চলাই লৈ যাব পাৰে। কিন্তু গাড়ীত যোৱা বহুতেই হুলস্থুলো কৰি যায় যে আগত ড্ৰাইভাৰজনে গাড়ী চলাই গৈছে, সেই কথাটো বহুতেই নুবুজেই। ভিডিঅ'টোৰ জৰিয়তে ড্ৰাইভাৰসকল 100% শুদ্ধ বুলি ক'বলৈ যোৱা নাই, কিন্তু কিছুমান ড্ৰাইভাৰে মাদক দ্ৰব্য সেৱন কৰিও গাড়ী চলায়। আচলতে গাড়ী চালকসকলক যাত্ৰীসকলে বিশ্বাস কৰে কাৰণে তেখেতৰ গাড়ীখনত উঠে। ড্ৰাইভাৰসকলৰো এটা কৰ্তব্য থাকে যে ইমানখিনি মানুহৰ বিশ্বাসক বিশ্বাস কৰি ধৰি ৰাখি তেখেতলোকক যাতে সুৰক্ষিতভাৱে তেখেতলোকৰ গন্তব্য স্থানত পোৱাবগৈ লাগে। দুৰ্ঘটনাটো কেতিয়াও ভুলৰ কাৰণে নহয়, দুৰ্ঘটনাটো অকস্মাত হৈ যায়, দুৰ্ঘটনাত কাৰো দুখ নাথাকে, সেইটো হৈ যায় আৰু। কিন্তু ড্ৰাইভাৰসকলকো কৈছোঁ আপোনালোকক মানুহে ইমান বিশ্বাস কৰে, কাৰণ বিশ্বাস কৰে কাৰণে আপোনালোকৰ গাড়ীত সকলোৱে উঠে। আপোনালোকেও গাড়ী চলাবৰ সময়ত অকণমান সাৱধান হ'ব। যাত্ৰীসকলকো কৈছোঁ আপোনালোকেও গাড়ীত উঠাৰ সময়ত কেতিয়াবা ড্ৰাইভাৰজনক ধন্যবাদ এটা দিবচোন যেতিয়া গাড়ীৰ পৰা নামি যাব, আৰু গাড়ীত যেতিয়া উঠিব তেখেতক ভালকৈ ক'বচোন কেতিয়াবা আপুনি যে গাড়ীখন ভালকৈ চলাব। কেতিয়াবা আপোনালোকে পানী চানী এবটল তেওঁকো কিনি দিবচোন। আমি আমাৰ দায়িত্ববিলাক পালন নকৰাকৈ আনৰ ওপৰত সমালোচনা কৰিব যাওঁ। আজি ভিডিঅ'টো চাই বেয়া লাগিল, কিয়নো এজনী সৰু ছোৱালীয়ে এজন বয়সস্থ লোকক বুকুত ধৰি আছে, আৰু শিক্ষিত মানুহসকলে যদি এনেকুৱা ব্যৱহাৰ কৰে আমাৰ মানুহৰ মাজত যি মানৱতা আছে সেইখিনি হেৰাই যাবলৈ সময় নালাগিব। আৰু সকলোৰে মাজত মানৱতাটো জীয়াই থকাটো বিচাৰোঁ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে, আৰু আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক তাকে কামনা কৰিলোঁ। ধন্যবাদ।